বিয়া কেতিয়া আৰু বিয়া খাব মাতি মানে আৰু সুধিছে যে তোমালোকৰ গাঁৱত তোমালোকৰ কথা বেয়াকে কোন একদম ধুনীয়া কোৱেশ্চন সুধিছা Pandorbure prem kore olomigason Muitor lokot prem korong oi kolgasor tolo Hey, what's up guys? কি খবৰ সকলোৰে? সকলোৰে ভালে আছে So, friend আৰু আমাৰ মৰমৰ মানে YouTube ফ্যামিলি সকলোকে প্ৰথমত নমস্কাৰ কৰিছো হয়নে আৰু বহুত বেছি মনটো ভাল লাগি আছে কাৰণ মানে তেনেকে হ'বলৈ গৈ আছে আৰু সবে ইমান বেছি প্ৰেম বিলাকত মৰম দিছে এনেকে যেন সদায় দি থাকে আৰু ইয়াতকে যেন আগলৈ লৈ যায় আমাক সেইখিনি আশা কৰো ন আৰু জলদি আমি সকলোৱে মিলি পেলে আমাৰ যোনটো আমাৰ 10k যিমানখিনি আমাৰ মানে 10000 মানে ফ্যামিলি হৈছে গুটেই কিটা মিলি পেলে আমি ধুনীয়াকে এটা সেলিব্ৰেশন কৰিম আৰু কেক কাটিম হ্যাঁ গাইস আৰু আজি আহিছো আপোনালোকৰ মাজত ভিডিও লৈ প্লে কি মানে ভিডিও কাৰণ যোৱাকালি পোষ্ট এটা দিছিলো যে কোনে কোনে কি কি জানিব বিচাৰে আমাৰ বিষয়ে তো বহুতখিনি কমেন্ট কৰিছে হেতু পৰলম আৰু প্ৰেং ভিডিওত কিছুমানে সুধি থাকে ইটো হিটো যিবিলাক নাজানে তো আজি সকলোখিনি কৈ দিম আগতে বনাইছিলো কিন্তু আজি আৰু এটা বনাইছো যেহেতু নতুন বিলাকে বিচাৰি নাথাকে তো কৈ দিয়া লোকেশন চাই প্লে কেনে লাগিছে ৰবা মানে ব্যাকগ্ৰাউণ্ড চাওক মানে ব্যাকগ্ৰাউণ্ড টো চাওক ওয়াও ইয়া হল লোবাৰ বাগান আৰু ইপিনে চালো লোবাৰ ইপিনে চালো লোবাৰ আৰু কিছুমানে বহুত টাকা উপাৰ্জন কৰি আছে ইয়াৰ পৰা উপাৰ্জন সৰি মিস্টেক হৈ গৈছে উপাৰ্জন কৰি আছে ইয়াৰ পৰা আৰু আমি ইয়াত ভিডিও বনাবলৈ আহি গলো কাৰণ এদিন মই ইয়াত আহিছিলো ভাল লাগিছিল কিবা এটা তো এই কাৰণে মই আহিলো আৰু আজি ৰ'দটো নাই হা গোটেই দিনটো আজি এনেকুৱা মানে কুহুলি দি আছে তো গটিকে ইমান এটা মানে বেছি ঠাণ্ডা মানে একদম ঠাণ্ডা গা ধুব নোৱাৰি তথাপি ধুইছো আৰু সো বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিও আমি আৰম্ভ কৰো কোনে কোনে কি কি কমেন্ট দিছে আৰু আমাৰ বিষয়ে জানিব বিচাৰিছে কাৰণ আমি পোষ্টত সেইখিনি লিখি দিছিলো যে আমাৰ বিষয়ে কোনে কোনে কি কি জানিব বিচাৰে আৰু এইটো ভিডিওটো কম কোনে কোনে আৰু যদি কিবা এটা সুধিব লগা থাকে তেনে হলে কমেন্ট কৰি দিব দেই তো স্টার্ট করা যাক না চলো শুরু করতে हैं চলো পুনৰ আহি গলো আৰু এবাৰ সো এতিয়া হ'ব স্টার্ট কৰা আৰু ফার্স্ট কমেন্ট কোনটো দিও গাইস তো ফার্স্টতে লৈছো ভাইটি এজনৰ কমেন্ট পঢ়িব কাৰণ নামটো বুজি পোৱা নাই হেতু কাৰণে ডাইৰেক্ট তেনেকে কৈ দিও ফিৰসাকে বুজি পাব যিখিনি কমেন্ট লিখিছে তো পঢ়া বিয়া কেতিয়া আৰু বিয়া খাব মাতি মানে সো মানে বিয়া মানে আমাৰ বিয়াৰ কথা বৰ্তমান চলি আছে ইহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰত গৈছে আমাৰ ঘৰৰ পৰা ইহঁতৰ ঘৰত আহিছে আৰু পিছত জাস্ট তাৰিখটো হোৱা নাই মাহটো তাৰিখ হৈছিল কিন্তু আৰু প্ৰবলেমৰ কাৰণে কিবা পিছৰ দিব লগা হৈ গল তো যেতিয়া আমাৰ বিয়া তাৰিখ হ'ব সেইদিনাখন আপোনালোকে ভিডিও পাই যাব সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ৰাখক জলদি নেক্সট আৰু ফার্স্ট কোৱেশ্চন দিছে ইউটিউবৰ বাহিৰা আৰু বেলেগ কি কাম কৰা দাদা মানে হিয়ে দিছে হেতু ভাইটিয়ে দিছে যে মই ইউটিউবৰ বাহিৰা আৰু কি কাম কৰো হয় হেতু ৰাইট কথা মানে ৰাইট মানে এটা ধুনিয়া এটা কোৱেশ্চন কৰিছে মই ইউটিউবৰ বাহিৰে মোমো দোকান আছে মোৰ আগিয়াত তাতে আহিলে আপোনালোকে লগ পাব ঠিক আগিয়া স্কুলৰ সন্মুখতে আছে এটা হিফালে এটা ইফালে তো আহিলে মোক দেখা পাই আৰু ঘৰত কোন কোন আছে জনাব ঘৰত ইহঁতৰ ঘৰত না মোৰ ঘৰত মোৰ ঘৰত কৈ দিও মোৰ ঘৰত মা পাপা আৰু মই আমি তিনিটা আৰু মোৰ ঘৰত আছো পাপা আছে মা আছে দুটা দাদা আছে এটা ডাঙৰ দা এটা সৰু দা আৰু এটা ভন্টি আছে আৰু বৌ আছে বৌৰ এটা সৰুকে আমাৰ পালি আছে এছত ইউটিউবৰ পেমেন্ট পাইছে নে নাই মিছা কথা কলে কি হ'ব গাইজ ইউটিউবৰ পেমেন্ট পাও নে নেপাও সেইখিনি ভিডিও আপোনালোকক মানে ধুনীয়াকে এটা আৰু এটা ভিডিও বনাই কৈ দিম দে তাৰ পিছত আৰু কব একো নাই এণ্ড লাভ ইউ দাদা আৰু বাইদেউ মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ৰংজুলিৰ পৰা ভিডিও চাওঁ মোৰ নামটো সৈনিকা হয় নামটো লবা এবাৰ
তো সৈনিকা আপুনিতো ভাইটি নহয় আপুনি ভণ্টিহে হয় সো ভণ্টি আপোনাৰ কমেন্টটো পাই আমি বহুত সুখী হৈছো আমি বহুত মানে ভাল লাগি গৈছে আমাৰ ওচৰতে হয় বেছি দূৰ নহয় আৰু কেতিয়াবা যদি আগিয়াত আহে নিশ্চয় আমাক লগ পাব আৰু বালিজনা বজাৰত আহিলে এবাৰ আমাক হেৰি কি কৰি দিব আমি তাতে লগ কৰিব পাৰিম কাৰণ বালিজনাৰ ওচৰতে আমাৰ বজাৰৰ ওচৰতে দেই সো নেক্সট কোৱেশ্চন আৰু তাৰ পিছত গগৈ মনালিসা গগৈয়ে সুধিছে তোমালোকে বিয়া পাতিলা নেকি আৰু কাৰ ঘৰত থাকা প্লিজ কবাচোন প্ৰথমতে শুনিলে যে আমাৰ এতিয়া বিয়া হোৱা নাই তো কাৰ ঘৰত থাকো বুলি ক'লে কি মানে কথাটো হ'ল কি মই আমাৰ ঘৰ হৈছে দ্বাৰকা কাৰণ কোনোবা হয়তো গম পায় মোৰ ঘৰ হৈছে দ্বাৰকা ইয়াৰ ঘৰ হৈছে বালিজনা তো মই আগিয়াত মোৰ ম'ম' দোকান আছে সো ম'ম' দোকানৰ পৰা ৰাতি যদি মই ঘৰত যাব লগা হয় তেনেহলে ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত হয় তো মই ঘৰত নগৈ পেলাই যেহেতু সিহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰৰ পৰা গোটেই হৈ গৈছে তো সেনেকে আৰু মই ইহঁতৰ ঘৰত বৰ্তমান আছো তাৰপিছত আৰু এজনে দিছে দাদা বৌ আপোনালোকৰ ঘৰ ক'ত আৰু আপোনালোকৰ ৰিলেশ্যনশ্বিপ কিমান দিন হ'ল ধুনীয়া কোৱেশ্চন এটা তুমিয়ে কৈ দিয়া আমাৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আগিয়াত আৰু অলপ আগতে মই কৈলো ইয়াৰ ঘৰ হৈছে বালিজনা মোৰ হৈছে আৰু আপোনালোকৰ ৰিলেশ্যনশ্বিপ কিমান দিন হ'ল 2 years 2 বছৰ ৰানিং হ'ল গাইস আৰু আপোনালোকে ইউটিউবত অহা কিমান দিন হ'ল ইউটিউবত অহা বুলি ক'লে তো ইউটিউবত ভালেখিনি সময়ত আহা হৈছে আৰু কিন্তু এইটো যোনটো চেনেলটো এইটো প্ৰায় এবছৰ পাৰ হ'ল আৰু বিয়া কেতিয়া আমাক মাতিবানে বিয়া খাব আশা কৰিছো ৰিপ্লাই পাম নিশ্চয় সকলোকে মাতিম আমি আমাৰ ইউটিউব ফেমিলি যিমানখিনি বৰ্তমানলৈকে হৈছে আৰু ভৱিষ্যতে যদি হয় আশা কৰিছো দেই আপোনালোকে যদি আমাক আগৰি লয় আৰু নেক্সটত সুধিছে ধনেশ্বৰী ৰাভা আৰু সুধিছে যে তোমালোকৰ গাঁৱত তোমালোকৰ কথা বেয়াকে কোনে একদম ধুনীয়া কোৱেশ্চন সুধিছা কাৰণ এইটো সবৰ লগত হয়ে ন হয় যোনে যেতিয়া উঠিব ধৰে ন তাইক টানি নুমাবলৈ চেষ্টা কৰে মানে বেয়াকে ক'ব এইটো সকলোৰে গাঁৱতে থাকে কিন্তু মুখৰ আগত ক'ব নোৱাৰে পিছফালে ভুকে ন তাৰপিছত ভণ্টি মই তোমাৰ ভিডিঅ'বোৰ সদায় চাওঁ ভাল লাগে আৰু তোমাৰ ঘৰত কোন কোন আছে জনাবা দেই লাফৰম দুধনৈ আমাৰ ঘৰত মা পাপা মই ক'লোৱে আৰু দুধনৈৰ ওচৰতে থাকা তুমি কেতিয়াবা লগ পাম ন দুধনৈ গৈ থাকো মই আৰু নেক্সটত বায়ে হ'ব নে ভণ্টি হ'ব নাজানো বাৰু সুধিছে কৃষ্ণামণি ডেকা তোমালোকৰ ৰিলেশ্যনশ্বিপ কিমান ইয়াৰ্ছ হ'ল আৰু দাদাই ফাৰ্ষ্ট ক'ত লগ পাইছিলে প্লিজ ক'বা ওৱাও মজা লাগিলে কৈ মানে আমাৰ ৰিলেশ্যনশ্বিপ 2 years হ'ল আৰু ফাৰ্ষ্ট ক'ত লগ পাইছিলা ফেব্ৰুৱাৰীৰ 7 তাৰিখ আমাৰ আগিয়াত মন্টুমণি আহিছিলে তো সিদিনাখন ফাৰ্ষ্ট মই ইহঁতৰ ঘৰতে ইয়াক দেখা পাইছিলো আৰু দেখি পেলাই কোনো এটা ৰিয়েকশ্যন নাছিলে মানে কি এনেকুৱা কোনো ফিলিং নাছিলে যে আমি দুটা এনেকুৱা হ'ম বা ভাল পোৱা পৰি হ'ম ভাবিছিলি নেকি মানে সিদিনাখন ৰাতি এনেকে অলপ কথা বতৰা কৰিলো ইয়াৰ পৰা ইনষ্টাগ্ৰামটা মই খুজিলো যে ইনষ্টাগ্ৰাম আছে নেকি যেতিয়া ইনষ্টাগ্ৰামটা দিল মোৰ একদম দিমাগটো হিলি গ'ল নহয় কাৰণ কিয় ভাই বহুত ফলোৱাৰ থকা মানুহ সেইটো বুলি আকৌ ভাল পোৱা নাই সেইটো নাভাবিবা ইয়ে মোক ভাল পাইছে তাৰপিছত সুধিছে সুনামী নাথ তোমালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে তোমালোকে সুখী হোৱা বৌ দাদাৰ ঘৰত থাকা নে সেইখিনি ক'লোৱে আগত আৰু একদম থেংক ইউ দেই প্ৰশ্নটো সোধাৰ কাৰণে ন তাৰপিছত বায়ে সুধিছে মানে আমাৰ যদিও ৰিলেটিভ নহয় তথাপিও মানে চিনাকি মোবাইলৰ যোগেদি মানে নিজৰ বা নিচিনা আৰু ৰিয়া শইকীয়া তুমি আছানে ভাল মই এটাই জানিব বিচাৰিছো তোমালোকে মোৰ নিজৰ ভাইটি ভণ্টি নিচিনা লাগে তেজৰ সম্পৰ্ক নাথাকিলেও মৰমত বা বুলি ইমান ধুনীয়াকৈ মাতা কথা পাতা আগলৈ এনেদৰে সম্পৰ্কবোৰ থাকিবনে য়েছ এণ্ড নো এনচাৰ দিবা
Yes, bye, yes. কিয় নাথাকিব সদায় থাকিব সদায় থাকিম নহয় তাৰপিছত দিছে পম্পি গগৈ এইফালে বান্দৰী বহুত ভাল লাগে তোমালোকৰ ভিডিঅ' চাই কেতিয়াবা কন্দুৱাই দিয়া মোকো তোমালোকে সদায় কুশলে থাকা মৰম দিলো গাইস মই ডান্স কৰিব আইছো বহুত ভাল লাগে তোমালোকৰ ভিডিঅ' চাই কেতিয়াবা কন্দুৱাই দিয়া মোকো তোমালোকে সদায় কুশলে থাকা মৰম দিলো ধন্যবাদ একদম অশেষ অশেষ কোৱাত ভাল লাগিল এনেকুৱা আপোনালোকে যদি মৰম দিয়ে থাকা না তো আপোনালোকে যিমানখিনি আমাক মৰম দিয়ে যিমানখিনি আমাক সাপোৰ্ট কৰে বা আপোনালোকে যে আমাক কমেন্ট এটা ধুনীয়া ধুনীয়াকে কৰে নহয় সেইখিনিয়ে আমি চাই পেলাই বহুত শান্তি পাব পাৰে ইয়েস সো তেনেকৈ আৰু আগলৈ আপোনালোকৰ কমেন্ট আৰু আপোনালোকৰ আশীৰ্বাদৰ আশা কৰিছো যে পাই থাকো দেই তাৰপিছত আৰু এজনে সুধিছে মিতুৰা Guys, baby planning ketia kori bhai directly in future uprot ke মানে গই পেলা কারণ কি আমাৰ এতিয়ালৈকে বিয়া হোৱা নাই আৰু বিয়াৰ পিছত 2-3 বছৰ 4 বছৰ মানে পিছতহে আমি প্লেনিং কৰিম আৰু এটা কমন কুৱেশ্চন দে সবে হুদে মানে বা তুমি হিন্দু নুলুৱা কিয় কৈ দিয়া হিন্দু নুলুৱা মানে কি অলপ আগতে কলোই আমাৰ বিয়া এতিয়ালৈকে হোৱা নাই সো এতিয়ালৈকে হেতু মানে লোৱালৈ হোৱা নাই জাস্ট ঘৰৰ পৰা হৈ আছে যেন কথা বতৰা হৈ আছে তো সেইখিনি যেতিয়া উলুলুটা হ'ব তেতিয়া লব আৰু তেতিয়া গল আৰু পিছত সুধিছে কুহিমনি ৰিলেশনশিপত কেতিয়া আহিছিলা ডেটটো মনত আছে নে কৈ দিয়া তুমি মাৰ্চৰ 12 তাৰিখত হে ইয়াক মই কি বুলি কৈছিলো তথাপি মই ডাইৰেক্টলি হেৰি কোৱা নাই এ ছোৱালী পুটি পিনে গৈছিলো ওই ছোৱালী পুটি পিনে আৰু তাৰ পিছত এজনে সুধিছে নামটো মানে মেনশন নকৰ আৰু বুজি পোৱা নাই মই তো দাদাৰ দুটা ভাল গুণ আৰু দুটা বেয়া গুণ বা কোৱা আৰু বাৰ দুটা ভাল গুণ আৰু বেয়া গুণ দাদাই কব তুমি ফাৰ্ষ্ট কোৱা না না তুমি ফাৰ্ষ্ট কোৱা মানে নহয় তাতেতো লেখাই আছে না মই কম তুমি কোৱা ফাৰ্ষ্ট গাইস মানে বেয়া গুণ গলে ইয়াৰ বেয়া গুণ তো তেনেকুৱা নাই কিন্তু বেয়া বুলি গলে কিংকা জানি ধৰিছে আমি এটা ভিডিঅ' বনাব আহিছো না ভিডিঅ' বনাব আহি পেলাই কিবা একটা মানে হবই মোৰ কথা নামানিবই বুজিছানে কি কব এই মই তেনেকা নপাং সেই হেনে কেনেকা ধৰণ বেক কেমেৰা দি জীৱনত ই নকৰে বেক কেমেৰা দি জীৱনত ভিডিঅ' নকৰে তাৰমানে ইজ্জত মানে যোনটো ফেস কেমেৰা সেইখন লাগে ইজ্জত গায় আৰু ভাল গুণ কবা গেলে তো ভালে বেয়া নহয় গুণ কবলে দিছে দুটা তাকে কৈ দিয়া আছে কিটা কমতে কৈ দিয়া দে পিছত কম দে পিছত নহয় দিয়া কোৱা পিছত দিয়া কোৱা তোমাৰটো শেষ হওক হৈছে হ'ব মই নাপাং আৰু নাপায় মানে মোৰ ভাল গুণ নাই এইটো কাৰণে কব নাপায় ভাল গুণটা কব লাগে না ভাল গুণ মানে কি ভাল গুণ হৈছে মই যেতিয়া কামত যাওঁ সময়তো মোক ধুনীয়াকে ঘৰৰ পৰা পঠাই দিয়ে তাৰপিছত সদায় মোক কল কৰি থাকে ভাত খাইছো বা নাখাইছো তাৰপিছত যেতিয়া মই ঘৰত আহিম সেইখিনি সময়লৈকে একদম নোখোৱাকে থাকি যাব মানে যেতিয়ালৈকে মই নাহো তেতিয়ালৈকে 11টা মান বাজে ৰাতি তো যেতিয়া মই 11টা বজাত আহো মানে 10:30 11টাত আহো দেই তাৰপিছতহে দুটাই ভাত খাওঁ তেনেকৈ ভাল লাগে আৰু মই এতিয়া কম না ফাৰ্ষ্টতে ভাল গুণ দিয়ে কওঁ মানে ই বহুত বেছি মৰম কৰে মানে মোৰ যি খাবলৈ মন যায় চব আনি দিয়ে আৰু মই চাওমিনো ভাল পাওঁ ই আনি দিয়ে সেইটো সদায় সেইটো কাৰণে মই বেছি ভাল পাওঁ বুজিছে নহয় মানে মই খাবলৈ বেছি ভাল পাওঁ আৰু বেয়া গুণ মানে পটককে খং উঠি যায় মই কিবা এটা ক'লে মানে পটককে খং উঠি যায় আৰু খংটো পটককে অৱশ্যে কমিও যায় তেনেকে মৰমো কৰে তথাপি বেয়া গুণ তেনেকে নাই আৰু এইখিনিয়ে ন বেয়া গুণ কবলৈ নাই পিছত ঘৰত ঠেকিছিব মোক ন পিছত সুধিছে জেবিন 7x
তোমালোকৰ কপলযোৰ বৰ ধুনীয়াকে মিলিছে থেংক ইউ সো মাচ আৰু এটা কোৱেশ্চন সুধিছে তোমালোকে ৰিলেশনশ্বিপত থকা কেই বছৰ হ'ল 2 বছৰ হ'ল ন 2 বছৰ হ'ল আৰু আছে নেকি আৰু এজনে সুধিছে মানে বাবুল এন্টাৰটেইনমেন্ট আপুনি এনেকুৱা এটা কথা কোৱা যিটো নেকি হৈ যেন লাগে আৰু নহয় যেন লাগে এইটো কোৱেশ্চন মই তেতিয়া পঢ়িছিলো দে মানে দাদা আপুনি কি বা ক'ব বিচাৰিছে হৈ যেন লাগে নহয় যেন লাগে মানে কেছটো কিবা বুজি পোৱা নাই মই কি বস্তু মই বুজি পোৱা নাই দে বুজাই দিবা নেকি কোনোবাই বুজিছে নেকি কমেন্ট কৰি জনাবাচোন হৈ যেনো লাগে নহয় যেনো লাগে এনেকুৱা এটা কি মানে এনেকুৱা এটা শব্দ নহয় ক'ত গৈছে না আপুনি এনেকুৱা এটা কথা কোৱা যিটো নেকি হয় যেনো লাগে আৰু নহয় যেনো লাগে হয় যেনো লাগে নহয় যেনো লাগে কনফিউজ কিয়া জুনে জানে কমেন্ট কৰা কোৱাচোন কমেন্ট কৰা হা আৰু নেক্সট কোৱেশ্চনলৈ যাও নয়নিকা বৰহা দাদা তোমাৰ ঘৰত থাকে নে তুমি দাদাৰ ঘৰত থাকা কবাচোন সেইখিনিতো অলপ আগতে কৈয়ে দিলো নহয় আৰু দিছে মানে বুজি নাপাও আৰু লগতে তুমি আৰু দাদাই কিমান লৈকে পঢ়িছা হেইটোও জনাবা কিমান লৈকে পঢ়িছা কৈ দিয়া সো কথাটো হল কি পঢ়া শুনা ইয়াৰ আগতে কৈ দিলো যে আমাৰ থাকাৰ কিতাপ যে ইহঁতৰ ঘৰতে থাকো মই আৰু পঢ়া শুনা ক'ব গ'লে মোৰ হৈছে 10 আৰু ইয়াৰ হ'ল সেকেন্ড ইয়াৰ বিয়া কৰিছে ইবাৰ ভাল কৰিব বোলে সো চাও ৰ কি হয় হয়নে আৰু গাইজ মানে আপোনালোকে ভাবিব যে বহুত বেছি গাধা ইমানো গাধা নহয় বাৰু অলপ চলপ মানে আছো আৰু ন গাধা এটা নহয় গাইজ মানে মই সেইখিনি সময়ত এক্সাম দুটা দিয়া নাছিলো জিঅগ্ৰাফি এক্সাম আৰু এটা কিবা এটা দিয়া নাছিলো সেইটো কাৰণে মানে আৰু নপঢ়াকে এক্সাম দিবলৈ গৈছো ভাবিছো কি একো নহয় এই বছৰ এনেকে থাকো অহা বছৰ ভালকে দিম মানে তেনেকে দিয়া নহয় মা দেউতাৰ পইচা তেতিয়াহে শেষ হ'ব ইয়াৰ প্ৰেমত পৰি পেলে মোৰ প্ৰেমত পৰি পেলে বেলেগ ল'ৰাৰ প্ৰেমত পৰি পেলে হা দিম এনেকুৱা গাইজ আমাৰ হৈয়ে থাকে এনেকুৱা মানে ভিডিঅ' বনাই মানে মাৰিছে দেখিছ সো আজিলে টাটা বাই বাই সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাৰ